হেল্ল' এভৰিৱান, আজি আমি আলোচনা কৰিম ক্লাছ 8ৰ সমাজ বিজ্ঞানত থকা ইতিহাস খণ্ডৰ পাৰ্ট 1 প্ৰাচীন কামৰূপ ৰাজ্য। ষ্টুডেণ্টছ, তোমালোকে ক্লাছটো শেষলৈকে চাই থাকিবা, কাৰণ পাৰ্ট 1ৰ অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ অতি সুন্দৰকৈ আলোচনা কৰা হৈছে আৰু প্ৰশ্নৰ উত্তৰবোৰ একেবাৰে চুটিকৈ লিখি দিয়া হৈছে। এতিয়া আমি পলম নকৰাকৈ তোমালোকৰ ক্লাছটো আৰম্ভ কৰিম। তোমালোকৰ অনুশীলনীৰ প্ৰথমত দিয়া আছে চমু উত্তৰ দিয়া ক নম্বৰ প্ৰশ্ন যে ভগদত্তৰ জীয়ৰীৰ নাম কি আছিল। ইয়াৰ উত্তৰ হ'ব ভগদত্তৰ জীয়ৰীৰ নাম হ'ল ভানুমতী। কি আছিল? ভগদত্তৰ জীয়ৰীৰ নাম কি আছিল? ভানুমতী আছিল। তাৰপিছত খ নম্বৰ প্ৰশ্নত কৈছে কোন ৰজাৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেনচাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল। ইয়াৰ উত্তৰ হ'ব ভাস্কৰ বৰ্মনৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেনচাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল। তাৰপিছত কি দিছে গ নম্বৰ প্ৰশ্ন কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাক কোনজন ৰজাই বিবাহ কৰাইছিল। ইয়াৰ উত্তৰ হ'ব কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাক কাশ্মীৰৰ ৰজা মেঘবহনে বিবাহ কৰিছিল। এই প্ৰশ্নবোৰ ইম্পৰ্টেণ্ট হয়, তোমালোকে এইবোৰ মনত ৰাখিবা ভালকৈ। তাৰপিছত ঘ নম্বৰ প্ৰশ্ন শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ কোন আছিল। ইয়াৰ উত্তৰ হ'ব শ্ৰী হৰ্ষদেৱ শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজা আছিল। ইম্পৰ্টেণ্ট হয়, এইটো মনত ৰাখিবা যে শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন হয়? শ্ৰী হৰ্ষদেৱ হয় শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজা। তাৰপিছত নেক্সট দিয়া আছে কোনজন ৰজাই কামৰূপত হোৱা বখতিয়াৰ খিলজীৰ আক্ৰমণ প্ৰতিহত কৰিছিল। ইয়াৰ উত্তৰ হ'ব পৃথু ৰজাই কামৰূপত হোৱা বখতিয়াৰ খিলজীৰ আক্ৰমণ প্ৰতিহত কৰিছিল। ঠিক আছে ষ্টুডেণ্টছ, তোমালোকে ক্লাছটো শেষলৈকে চাই থাকিবা, কাৰণ বহুত সুন্দৰকৈ আলোচনা কৰা হৈছে। এতিয়া দ্বিতীয় নম্বৰত দিছে তোমালোকৰ অনুশীলনীত শুদ্ধ উত্তৰ বাছি উলিওৱা। ইয়াত কোনটো শুদ্ধ হয় বাছি উলিয়াব লাগে। যেনেকৈ কি দিছে বৰ্মন বংশ পুষ্য বৰ্মনে বা ভাস্কৰ বৰ্মনে স্থাপন কৰিছিল। এই বৰ্মন বংশ পুষ্য বৰ্মন নে ভাস্কৰ বৰ্মনে স্থাপন কৰিছিল ক'ব লাগে। তোমালোকে এই উত্তৰবোৰ লগে লগে যোনটো শুদ্ধ হয় তাত এনেকৈ আণ্ডাৰলাইন কৰি যাবা, তেতিয়া কি হ'ব তোমালোকৰ উত্তৰখিনি পৰীক্ষাৰ কাৰণে ৰেডি হৈ থাকিব। পিছত এবাৰ চালে ৰিভিজন হৈ গ'লে হৈ গ'ল আৰু। ইয়াৰ উত্তৰ কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে বৰ্মন বংশ পুষ্য বৰ্মনে স্থাপন কৰিছিল। মনত ৰাখিবা, বৰ্মন বংশ কোনে স্থাপন কৰিছিল? পুষ্য বৰ্মনে স্থাপন কৰিছিল। তাৰপিছত খ নম্বৰত দিছে চি ইউ কি কৌটিল্য বা হিউৱেনচাঙৰ গ্ৰন্থ আছিল। চি ইউ কিখন কাৰ গ্ৰন্থ আছিল? চি ইউ কিখন কৌটিল্যৰ গ্ৰন্থ আছিল। এইবোৰ ইম্পৰ্টেণ্ট হয়, এইবোৰ পৰীক্ষাত আহিয়ে থাকে তোমালোকৰ। নেক্সট দিছে কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালৰ পৰাই সূচনা যুক্ত হোৱা। এইটো তোমালোকে বাই মিষ্টেক আহি গৈছে। তোমালোকে কি কৰিবা যে কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালৰ পৰাই সূচনা হোৱা যুক্ত হ'ল শকাব্দ বা ভাস্কৰাব্দ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালৰ পৰাই সূচনা হোৱা যুক্ত হ'ল কি? ভাস্কৰাব্দ। ইয়াত যুক্ত ডাবল আহিছে, ভাস্কৰাব্দ হ'ব শুদ্ধ উত্তৰ। তাৰপিছত নেক্সট দিয়া আছে প্ৰাচীন কামৰূপত ৰাজতান্ত্ৰিক বা গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল। প্ৰাচীন কামৰূপত কি শাসন প্ৰচলন আছিল? ৰাজতান্ত্ৰিক আছিল নে গণতান্ত্ৰিক আছিল? ইয়াৰ উত্তৰ হ'ব প্ৰাচীন কামৰূপত ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল। কি আছিল? ৰাজতান্ত্ৰিক হ'ব শুদ্ধ উত্তৰ, গণতান্ত্ৰিক নহয়। এইবাৰ তোমালোকে লগে লগে শুদ্ধ উত্তৰবোৰ কৰি ল'বা। তাৰপিছত দিয়া আছে 3 নম্বৰত খালী ঠাই পূৰ কৰা। ক নম্বৰ প্ৰশ্ন দিছে যে প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰধান জীৱিকা আছিল ডেছ। এই খালী ঠাইত কি হ'ব? খালী ঠাইত হ'ব কৃষি। তোমালোকে লগে লগে কাঠ পেঞ্চিল বা কলমেৰে লিখি ল'বা এইবোৰ উত্তৰ। তাৰপিছত খ নম্বৰত দিছে যে বৰ্মন বংশ ডেছ প্ৰতিষ্ঠা কৰিছিল। কোনে কৰিছিল? পুষ্য বৰ্মনে প্ৰতিষ্ঠা কৰিছিল। তাৰপিছত নেক্সট দিয়া আছে পাল বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? ৰত্নপাল আছিল কি? পাল বংশৰ শ্ৰেষ্ঠ ৰজা। তাৰপিছত নেক্সট ঘ নম্বৰত দিছে কামৰূপ ৰাজ্যৰ ৰজাই ডেছ উপাধি গ্ৰহণ কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব কামৰূপ ৰাজ্যৰ ৰজাই পৰম ভট্টাৰক মহাৰাজ ধীৰাজ পৰমেশ্বৰ উপাধি গ্ৰহণ কৰিছিল। খালী ঠাইত এই তিনিটা লিখি ল'বা। তাৰপিছত নেক্সট দিয়া আছে ডেছ কামৰূপ ৰাজ্যৰ আয়ৰ প্ৰধান উৎস আছিল। কি আছিল? ভূমি ৰাজহ। ভূমি ৰাজহ কি আছিল? কামৰূপ ৰাজ্যৰ আয়ৰ প্ৰধান উৎস আছিল। এতিয়া 4 নম্বৰত দিছে চমু টোকা লিখা। প্ৰথমটো দিছে ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ বিষয়ে এটা চমু টোকা লিখিব লাগে। মই একেবাৰে চুটিকৈ আৰু মেইন ইম্পৰ্টেণ্ট কথাখিনি লিখি দিছোঁ। উত্তৰ হ'ব ভাস্কৰ বৰ্মন আছিল বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা। তেওঁ অবিবাহিত আছিল বাবে তেওঁক কুমাৰ ৰজা বুলি জনা গৈছিল।
594 খ্ৰীষ্টাব্দত ভাস্কৰ বৰ্মনৰ সিংহাসনত আৰোহণৰ পৰা এক নতুন যুগৰ সূচনা হৈছিল, যাক ভাস্কৰাব্দ বা কামৰূপী চন বোলা হয়। তেওঁৰ ৰাজত্ব কালত চীনা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল। হিউৱেন চাঙে চিউকি গ্ৰন্থত ভাস্কৰ বৰ্মন আৰু সেই সময়ৰ কামৰূপ ৰাজ্যৰ বৰ্ণনা পোৱা যায়। একেবাৰে মেইন ইম্পৰ্টেণ্ট কথাখিনি লিখি দিয়া হৈছে আৰু একেবাৰে চুটিকৈ লিখি দিয়া হৈছে। তাৰপিছত নেক্সট চমুটোকা কি দিছে, প্ৰাচীন কামৰূপৰ শিক্ষা ব্যৱস্থা। প্ৰাচীন কালত আমাৰ শিক্ষা ব্যৱস্থা কেনেকুৱা আছিল তাৰে ওপৰত তোমালোকে এটা চমুটোকা লিখিব লাগে। উত্তৰ কেনেকৈ হ'ব, প্ৰাচীন কামৰূপত প্ৰধানকৈ গুৰুগৃহ, সংস্কৃত টোলসমূহ আৰু গ্ৰাম্য পাঠশালাসমূহত শিক্ষা দিয়া হৈছিল। কামৰূপৰ শাসকসকলে শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত ৰাজকীয় পৃষ্ঠপোষকতা আগবঢ়াইছিল। শিক্ষা কেন্দ্ৰসমূহত 4 বেদৰ লগতে আয়ুৰ্বেদ, ধনুৰ্বেদ, তন্ত্ৰ, বেদাংগ, ইতিহাস, পুৰাণ আদি বিষয়ৰ জ্ঞান দিয়া হৈছিল। ইয়াৰ উপৰি জ্যোতিৰ্বিদ্যা, পশু চিকিৎসা, সংগীত, নৃত্য আদিৰ বিষয়ে শিক্ষা প্ৰদান কৰা হৈছিল। নেক্সট চমুটোকা দিছে তোমালোকক ভগদত্ত। ভগদত্তৰ বিষয়ে চমুটোকা লিখিলে কি হ'ব, আমি একেবাৰে চুটিকৈ লিখিম। উত্তৰ হ'ব, নৰকাসুৰৰ মৃত্যুৰ পাছৰ পৰা তেওঁৰ পুত্ৰ ভগদত্ত কামৰূপৰ সিংহাসনত বহিছিল। মহাভাৰতৰ কেইবাটাও অধ্যায়ত ভগদত্তৰ বীৰত্বৰ কাহিনীৰ বৰ্ণনা পোৱা যায়। ভগদত্তৰ জীয়ৰী ভানুমতীৰ বিবাহ দুৰ্যোধনৰ লগত হৈছিল। ভগদত্তই গুৱাহাটীৰ দীঘলী পুখুৰীতো তেওঁৰ জীয়ৰী ভানুমতীৰ স্বয়ম্বৰৰ সময়ত খন্দাইছিল। তাৰপিছত নেক্সট দিছে প্ৰাচীন কামৰূপৰ ধৰ্ম। উত্তৰ হ'ব, প্ৰাচীন কামৰূপৰ বহু লোকে বৈদিক যুগৰ দৰে প্ৰাকৃতিক পূজা কৰিছিল। লগতে বহু লোকে গছ, শিল, পাহাৰ, নদী আদিকো দেৱতাৰূপে গণ্য কৰি পূজা অৰ্চনা কৰিছিল। প্ৰাচীন কামৰূপৰ শক্তি পূজাৰ অন্যতম প্ৰধান কেন্দ্ৰস্থল আছিল। তাৰপিছত পৰম্পৰাগত শক্তি পূজাৰ অন্যতম প্ৰধান কেন্দ্ৰস্থল আছিল। পৰম্পৰাগতভাৱে কামৰূপক শক্তি পূজাৰ মুখ্য কেন্দ্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল। কামাখ্যা দেৱীৰ মন্দিৰ ইয়াৰ ভিতৰত প্ৰথম স্থানত আছিল। শিৱ আৰু শক্তিৰ দৰে প্ৰাচীন কামৰূপত বিষ্ণুৰ উপাসনা হৈছিল। বৌদ্ধ ধৰ্ময়ো প্ৰাচীন কামৰূপত কি কৰিছিল, প্ৰসাৰতা লাভ কৰিছিল। প্ৰাচীন সাহিত্য আৰু স্থাপত্য ভাস্কৰ্যসমূহৰ ধ্বংসাৱশেষৰ পৰা পুৰণি কালত কামৰূপত সূৰ্য পূজাৰ প্ৰচলন থকাৰ প্ৰমাণো পোৱা যায়। তাৰপিছত নেক্সট দিছে দেৱদাসী প্ৰথা। ইয়াৰ ওপৰত চমুটোকা লিখিব লাগে। উত্তৰ হ'ব, বনামালা বৰ্মনৰ তাম্ৰফলিত দেৱদাসী প্ৰথা আৰু দেৱদাসীসকলে বাস কৰা স্থানত ৰজাই হেতুকা চলিনৰ মন্দিৰৰ নিৰ্মাণৰ কথা পোৱা যায়। দেৱদাসী প্ৰধান প্ৰচলনে এক শ্ৰেণীৰ মহিলাৰ মাজত নৃত্য গীতৰ চৰ্চাৰ কথা প্ৰমাণ কৰে। তদুপৰি প্ৰাচীন মন্দিৰত খোদিত নাৰী মূৰ্তিসমূহ নৃত্যৰতা আৰু বাদ্যবাদকৰ ৰূপক দেখা যায়। হয়তো সেই সময়ৰ মহিলাসকল এনে বিদ্যাত বাৰুকৈ নিপুণ আছিল। তাৰপিছত এতিয়া 5 নম্বৰ প্ৰশ্ন, চমুটোকা শেষ হ'ল। 5 নম্বৰ প্ৰশ্নত কৈছে প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা সম্পৰ্কে ব্যাখ্যা কৰিব লাগে। প্ৰাচীন কামৰূপত আমাৰ প্ৰশাসন ব্যৱস্থা কেনেকুৱা আছিল তাৰে বিষয়ে আমি অলপ লিখিব লাগে। উত্তৰ হ'ব, শাসনৰ সুবিধাৰ বাবে কামৰূপ ৰাজ্যখনক ভক্তি মণ্ডল, বিষয়, পুৰ, গ্ৰাম্য আদি ভাগত ভাগ কৰা হৈছিল। প্ৰাচীন কামৰূপ ৰাজ্যত ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল। শাসকসকলে নিজকে ভগৱানৰ অংশ হিচাপে উপস্থাপন কৰিছিল, নিজৰ ক্ষমতাক প্ৰজাৰ ওপৰত সাব্যস্ত কৰিছিল। ৰজাসকলে পৰম ভট্টাৰক, মহাৰাজ ধীৰাজ, পৰম পৰমেশ্বৰ আদি উপাধি গ্ৰহণ কৰিছিল। কামৰূপৰ প্ৰশাসনিক ব্যৱস্থাত মন্ত্ৰী পৰিষদৰ বিশেষ ভূমিকা আছিল। মন্ত্ৰী আৰু উচ্চপদস্থ ৰাজবিষয়াসকলক অমাত্য, সচিব, মন্ত্ৰী আদি নামেৰে জনা গৈছিল। সেনা বাহিনীৰ মুৰব্বীজনক সেনাধ্যক্ষ আৰু তেওঁৰ তলতীয়া বিষয়াসকলক সেনাপতি, নায়ক, ৰণক আদি নামেৰে নামকৰণ কৰা হৈছিল। কামৰূপৰ সেনাবাহিনীৰ যুদ্ধৰ ক্ষেত্ৰত পাৰ্গত আছিল। প্ৰতিৰক্ষাৰ বাবে দুৰ্গ নিৰ্মাণ কৰা হৈছিল। কামৰূপৰ সৈন্যবাহিনীত অশ্বাৰোহী, নৌবাহিনী, হস্তী বাহিনী আৰু পদাতিক সৈন্যৰে সুসজ্জিত আছিল। তাৰপিছত 6 নম্বৰ প্ৰশ্ন, প্ৰাচীন কামৰূপৰ বিষয়ে জানিবলৈ শিলালিপিসমূহে কিদৰে সহায় কৰে বৰ্ণনা কৰা। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ উত্তৰ হ'ব যে শিলালিপি আৰু তাম্ৰলিপিসমূহ কামৰূপ ৰাজ্যৰ উল্লেখযোগ্য ঐতিহাসিক সমল। প্ৰাচীন কামৰূপ ৰাজ্যত সিঁচৰিত হৈ থকা শিলালিপি, তাম্ৰলিপি, স্তম্ভলিপি, বিভিন্ন মঠ মন্দিৰ, দেৱালয়, ভগ্নাৱশেষৰ শিলৰ ভাস্কৰ্যসমূহৰ পৰা কামৰূপ ৰাজ্যৰ ইতিহাস সম্পৰ্কে অধ্যয়ন কৰিব পৰা যায়। এই ঐতিহাসিক প্ৰত্নতাত্ত্বিক সমলসমূহৰ পৰা অনুমান কৰিব পাৰি যে প্ৰাচীন কামৰূপ
ভাৰতবৰ্ষৰ এখন সমৃদ্ধশালী ৰাজ্য আছিল। শিলালিপিসমূহৰ পৰা প্ৰাচীন কামৰূপৰ ৰজাসকলৰ লগতে ৰাজ্যৰ শাসন ব্যৱস্থা, ভূমি ৰাজহ ব্যৱস্থা, সমাজ ব্যৱস্থা, অৰ্থনৈতিক অৱস্থা আৰু ভাষা সাহিত্য আৰু শিক্ষা ব্যৱস্থা তথা ধৰ্মীয় পৰম্পৰাৰ বিষয়ে জানিব পৰা যায়। কিন্তু সংৰক্ষণৰ অভাৱত বা আৱিষ্কাৰৰ সময়ত ভগ্ন বা লুপ্ত হোৱা শিলালিপিৰ অংশই কেতিয়াবা আমাক তথ্য আহৰণৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টিও কৰে। এনে সম্পদসমূহৰ সংৰক্ষণ আমাৰ কৰ্তব্য। এনেকৈ তোমালোকৰ প্ৰথমটো পাৰ্ট গোটেইখিনি আলোচনা কৰা হৈ গ'ল। আশা কৰিছোঁ তোমালোকে ক্লাছটো বুজি পাইছা। লাইক, কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ সকলোকে।